গুড মৰ্ণিং ফ্ৰেণ্ডছ। ৰাতিপুৱা এটা ধুনীয়া পৰিৱেশৰ পৰা মোৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। গুড মৰ্ণিং ফ্ৰেণ্ডছ, ৱেলকাম বেক টু আৱাৰ চেনেল। মোৰ নতুন এটা ভিডিঅ'ত আপোনালোকক বহুত ৱেলকাম। আজি শুই উঠিয়ে ব্ৰাছটো লৈ গুচি আহিলোঁ পথাৰৰ ফালে। মানে ভাবিছোঁ অকণমান বেলেগ ধৰণে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। একেটা জেগাৰ পৰা কিমান আৰম্ভ কৰি থাকিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব, আশা ৰাখিছোঁ ভাল লাগিব। আৰু কি কৰি আছোঁ চাই থাকক। এতিয়া মই ব্ৰাছ কৰি আছোঁ আৰু ছোৱালীক খুৱাই ল'লোঁ। মায়ে ঘৰৰ কাম কৰিলে, ঘৰটো সাৰিবলৈ আছে, চোতালটো সাৰিলে, বাচন ধুলে। গাটো ভাল লগা নকলে পিল খাইছিলোঁ কাৰণে অকণমান চাগে ভাল লাগিছে। চৰ্দিটো লাগি আছে যে ডিঙি বিষ, সেইকাৰণে অশান্তি লাগি আছে। পাপাই এইফালে বন্ধাকবি আলু কাটি আছে ভাজিবলৈ কাৰণে। ৰাতিপুৱাৰ ব্ৰেকফাষ্ট ৰেডি কৰি আছোঁ। এইফালে আমাৰ ভাতো হ'ল আৰু বন্ধাকবি আলু ভাজিও। চাহত লাগি আছোঁ। তাৰপিছত বিচনা পৰাই নাই, বহুত ভোক লাগি গৈছেগৈ। ফাৰ্ষ্টত চাহকণ খাই লওঁ, তাৰপিছত বিচনা পাৰিম। ঘৰ সাৰিলোঁ বাৰু। ঘৰৰ চবৰে চাহ খাই হ'ল, অকল ময়ে আছিলোঁ। অকলে খাই আছোঁ, কথা পাতি খাই ল'লোঁ। তাৰপিছত আহিছোঁ বিচনা পাৰি। আৰু ছোৱালী পাই একো কৰিব নোৱাৰে, তাই ইমান পেনপেনীয়া হৈছে নহয়। সদায় যেনেকৈ বিচনা পাৰোঁ তেনেকৈ আহি গ'লোঁ আৰু চাহ তাহ খাই আহিছোঁ আজি। এনেই বেলেগ টাইমত মই ফাৰ্ষ্টত বিচনাটো পাৰি তাৰপিছত চাহ খাবলৈ যাওঁ। আজি ফাৰ্ষ্টত চাহ খাই লৈছোঁ, তাৰপিছত বিচনা পাৰিবলৈ আহিছোঁ। গাটোও ভাল নহয়, ৰাতিও ভালকৈ ভাত খাব নোৱাৰিলোঁ। সেইকাৰণে ভাবিলোঁ চাহকণ ভালকৈ খাই লওঁ। সেইকাৰণে চাহ তাহ খাই তাৰপিছত বিচনা পাৰিছোঁ। সেয়া বাই ভনীৰ মৰম মই কেমেৰাত বন্দী কৰি থৈছোঁ আৰু ইউটিউবৰ জৰিয়তে সাঁচি ৰাখিম। সিহঁতি ডাঙৰ হ'লে যাতে তই স্মৃতিবোৰ চাবলৈ পাৰে। আৰু আমাৰ ছোৱালীয়ে সৰু পোৱালীক খুবেই মৰম কৰে, মোকো ল'বলৈ দিয়ে। আহিলোঁ আৰু আহি ছোৱালীক খুৱাই লৈছোঁ। তাই ইমান আমনি কৰিছে। এতিয়া 11:30 বাজিলে আৰু মই এতিয়ালৈকে ফুট লোৱাই নাই। ভণ্টিহঁতে ভাত খালে, মই খোৱা নাই, খাম আৰু। মই এতিয়ালৈকে ভোক লগা নাই। এতিয়া যেতিয়া ভোক লাগিব তেতিয়া খাম। মানে মোৰো গাটো একদম ভাল নহয়, চকুকেইটা তেলতেলীয়া হৈ গৈছেগৈ। নিজে পানী পৰি আছে, পূৰা জ্বৰ। টেবলেট এটা খাই লওঁ। ভিডিঅ'টো চাই থাকিব। গা চা ভাল নহ'লে ভিডিঅ' তেনেকৈ কৰিবলৈ মন নাযায়। হ'লেও ছোৱালীটো এনেই ভাত চাত খাবলৈ নিবিচাৰে, সেইকাৰণে ভাবিছোঁ অকণমান পাতলাকৈ এই স্কুলটো লৈ যোৱা নাই হোৱা, স্কুলত যদি খিচিৰি তেনেকৈ বনাই দিওঁ বুলি অকণমান উঠাই থৈছোঁ। জানো উঠিলে খায় নে নাখায়। এনেকুৱা চৰ্দি লাগিছে নেকি আৰু, এই নাক মুচোতে এইবোৰ বিষাই গৈছে। ছোৱালী কেনেকুৱা লাগিছে, ছোৱালী এসপ্তাহ পাৰ হৈ গ'লগৈ। কেতিয়ানো ভাল হ'ব। পানীও তেনেকৈ চোৱা নাই আৰু নুচুলেওতো নহ'ব। মায়ে যিমানখিনি পাৰে গোটেইখিনি কৰি থৈয়ে যায়। কাপোৰ চাপোৰ হ'লেও আকৌ তাই গা ধোৱা কাপোৰ থাকি যায়, সেইবোৰ থৈ দিবলৈও ভাল নালাগে নহয়। তাই খুৱাই থৈ যোৱা বেছি টাইম নাইয়ে হোৱা। বাহিৰৰ পৰা ভিতৰত আহি পাওঁতে তাই উঠিয়ে থাকিলে আৰু তাইলৈ মই খিচিৰি উঠাই থৈছিলোঁ, অকণমান লৈ আহোঁগৈ। খিচিৰি দিওঁতে তাই খাই, সেইকাৰণে ভাবিছোঁ তাই টিফিনটোতে লৈ আহোঁ বুলি খাব, কিন্তু নাই। তাই মোক কৈছে সেয়া কেন খাবা না, অল্প খাওঁ। মই তাইক অসমীয়াত কওঁ, তাই মোক বেংগলীত ক'ব খামো না। ইমান চেষ্টা কৰি আছোঁ তাইক খুৱাবৰ কাৰণে, কিন্তু নোৱাৰিছোঁ খুৱাবলৈ। কি কৰিলে জানো খাব, মানে মই বুজি পোৱা নাই। এই ভাত নেখায়, তাৰপিছত চুজি বনাই দিছোঁ, চুজি নেখায়, মেগী বনাই দিছোঁ, মেগী নেখায়, খিচিৰি বনাই দিছোঁ। এটাৰ পাছত এটা তাইৰ লগত লাগিয়ে আছোঁ আৰু তাই নেখালে মোৰ মনটো একদম ভাল নালাগে। ময়ো একো খাব নোৱাৰোঁ। ইমান চেষ্টা কৰি আছোঁ। আপোনালোকে প্লিজ কমেণ্ট কৰি জনাবচোন কি কৰিলে ভাল হ'ব। তাই গাটো ভাল নহয়, সেইকাৰণে তেনেকুৱাকৈ আছে। আৰু নেখালেনো খেলিব কেনেকৈ, জোৰ পাব কেনেকৈ, আপোনালোকে কওকচোন। মা হয় না, পেটটো ভৰ্তি হৈ নাথাকিলেও বহুত চিন্তা লাগি থাকে। মামাৰ ছোৱালীকতো একো খুৱাব নোৱাৰিলোঁ, বহুত চেষ্টা কৰিলোঁ। তাৰপিছত মামাৰ ছোৱালী আহি তাইক লৈ গ'ল আৰু এতিয়া আমি সৰু ছোৱালীক লৈ ফুৰি আহোঁগৈ অকণমান। এতিয়া বাজিছে 3টা বাজিবলৈ 15 মিনিট, 2:45 বাজিছে আৰু মই অকণমান দেৰি শুই গৈছিলোঁগৈ। গাটো ইমান বেয়া লাগিছে, বাহিৰত বহি থাকোঁতে নোৱাৰিছোঁ আৰু থাকিবলৈ। এনেকুৱা কঁপনি উঠিছে, ঠাণ্ডা লাগি আছিলে। আহিলেও শুই দিলোঁ অকণমান দেৰি। তাৰপিছত এতিয়া ইমান গৰম উঠিছে, থাকিব পৰা নাই। আৰু মামাহঁতৰ ঘৰৰ পৰা ছোৱালী আহিলে, তাই অকণমান শুলে মোৰ লগত, মানে শুৱা নাই আৰু অকণমান দেৰি থাকিলে। আকৌ বৌ আহিলে যে বৌৰ লগত গুচি গ'ল। তাইকো এতিয়ালৈকে একো খুৱাবলৈ পৰা নাই, মোৰো খাবলৈ মন যোৱা নাই। মুখেদি মাতেও ওলোৱা নাই। ভাবি আছোঁ ভালকৈ ভিডিঅ' বনাওঁ বুলি, মাতটো কিবা নাইকিয়া হৈ গৈছে। তেতিয়াহ'লে চাই থাকক আৰু কি কৰি আছোঁ। এতিয়া অকণমান দেৰি ছোৱালী নাহোঁতে শুই থাকোঁ, তাৰপিছত আহিলেতো আৰু শুব নোৱাৰিম। ময়ো শুই উঠিলোঁ। উঠি ভাত অকণমান খালোঁ, ভাত চাত খাই তাৰপিছত ছোৱালীকো কেইটামান খোৱালোঁ বাৰু। খিচিৰি অকণ বনাইছিলোঁ যে, জোৰ জবজ কৰি অকণমান খালে। তাৰপিছত এনেই দিনত এবাৰেই শুৱে, আজি গাটো চাগে তাইৰো ভাল লগা নাই যে, এতিয়া আকৌ শুই গ'লগৈ। আৰু এতিয়া 4টা বাজিলে, তো ভাবিলোঁ দেখাই দিওঁ বুলি।
এতিয়াহে অকণমান মনটো ভাল লাগিছে আৰু তাই কিবা এটা খালে ইফালে ছোৱালী ভণ্টিয়ে মানে ছোৱালীক খুৱাই আছে সৰু ছোৱালীক আৰু চাই থাকিব ভিডিঅ'টো আগফালে বাৰীখন চফা কৰি এতিয়া পাপা আকৌ পাছফালে চফা কৰি আছে আজি এইখিনি কৰিলে আৰু আমাৰ ইয়াত পোৱালিটো বান্ধি থ'বলৈ কাৰণে কৰিছে আৰু লাডু ইয়াত সোমাই একদম ধুনীয়াকৈ শুই আছে এতিয়া সন্ধিয়া টাইমত আমি ইয়াত বহি বহি চানা খাই আছোঁ এয়া আমাৰ টিকলি মাইনা ভণ্টি চব একেলগে বহি আৰু মা গৈছিলে মাত লগাবলৈ কাৰণে ভণ্টিৰ সখীৰ মানে শহুৰ ঢুকাইছিলে তাত মাত লগাবলৈ গৈছিলে আহিলে এতিয়া আৰু এতিয়া 5:30 বাজি পাৰ হ'ল 6টাই বাজিব আৰু সন্ধিয়া টাইমত এনেকৈ পাৰ কৰিছোঁ ৰাতি কি কৰি আছোঁ চাই থাকিব আপোনালোকে তাতা কৰিলে তাতে পিঠা বনাবলৈ কাৰণে আবতৰীয়া পিঠা বনাবলৈ কাৰণে আবতৰীয়া নহয় মই আহিলে পিঠাটো হয়ে তুমি আহিলে সেইকাৰণে হয় এফালে মায়ে ভাপত দিয়া পিঠা বনালে এফালে ভণ্টিয়ে তেল পিঠা যোগাৰ কৰি আছে আৰু এফালে বুটৰ দালি উঠাই থোৱা হৈছে গেছত পিঠা বনাবলৈ শিকিছোঁ পিঠা বনাই আমাৰ ঘৰত ইমান মানে বস্তু বনাই আছে মায়ে এফালে ৰুটি বনাইছে সি বুটৰ দালি তৰকাৰী বনাইছে ভণ্টিয়ে পিঠা বনাই আছে কিন্তু মই একো শ্বেয়াৰ কৰিব নোৱাৰিলোঁ একমাত্ৰ কাৰণ হৈছে ছোৱালী ইমান আমনি কৰিব লৈছে আপোনালোকক ক'লে মানে বিশ্বাস নকৰিব যেন তেন কৰি তাইক এতিয়া খুৱাই লৈছোঁ আৰু মই এতিয়া বহি ভাবিছোঁ যে ভিডিঅ'টো অকণমান এডিট কৰি থওঁ তেতিয়া মোৰ অকণমান ৰাতি মানে কিনো হেল্প হ'ব আৰু ৰাতিটো ফাৰ্ষ্টৰ পৰা কৰিবই লাগিব একো হেল্প নহয় হ'লেও লাইন কৰি থ'লে চিজিল হৈ থাকে বস্তুবোৰ আৰু মই চিজিল নকৰিলেতো কোনো নকৰে কাৰণ গা ভাল নাই আকৌ ভিডিঅ' এডিট কৰি শুওঁতে তাই উঠিয়ে যায় মই যে এনেকৈ কৰি মানে লৰিবও নোৱাৰোঁ উঠি যায় সেইকাৰণে অকণমান প্ৰব্লেম হৈ যায় হ'লেও মই ভিডিঅ' দিয়া বন্ধ নকৰোঁ যিমান গা বেয়া হ'লেও মই ভিডিঅ' দিয়েই থাকিম মোৰ ভিডিঅ' পাই থাকিব আৰু মোৰ মুখত হাঁহি সদায় থাকিবই এইফালে চকু তলতলীয়া নাকৰ পানী মানে ৰখাব নোৱাৰি ইমান বেয়া অৱস্থা হৈ গৈছেগৈ তেন্তে চাই থাকিব আৰু আজি বাৰু ভাতটো তেনেকৈ খোৱা নহয় ৰুটিয়ে খাম চৰ্দি লাগিছে যে ইয়ে কৈ আছে যে চৰ্দি লাগিলে ৰাতি ভাত খোৱাতকৈ ৰুটি খালে ভাল আটা লৈ আহিছে বুটৰ দালি লৈ আহিছে তেতিয়াহ'লে ভিডিঅ'টো চাই থাকিব এয়া হৈছে ভাপত দিয়া পিঠা এয়া ভণ্টিৰ ষ্টাইলৰ তেল পিঠা টিকুৰি আছে ৰুটি দি খাবলৈ কাৰণে বুটৰ দালি এইফালে আমি আজি পাকঘৰতে ভাত খোৱা হৈছে ভাত মানে কি ৰুটি খোৱা হৈছে মাহঁতে য'ত খাওঁ আমি সদায় তাত খাই আছে আৰু ভণ্টি আৰু মই জুইৰ ওচৰতে খাই আছোঁ মানে ঠাণ্ডা দিনটো জুইৰ ওচৰত খাবলৈ কাৰণে ভাল লাগে যে সেইকাৰণে বহি দুইজনী খাই আছিলোঁ ৰুটি খাই থাকোঁতে ছোৱালী সাৰ পাই গ'ল আৰু লৰালৰিকৈ খাই আহিলোঁ আৰু এতিয়া ছোৱালীক খুৱাই দিছোঁ তাৰপিছত ভিডিঅ'টো এণ্ড কৰি আছোঁ ভিডিঅ'টো চাই কেনেকুৱা লাগিছে নিশ্চয় কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে এটা ছাবস্ক্ৰাইবে মোক বহুত আগবঢ়াই নিয়ে আৰু দেখাই আছে নেক্সট এটা ভিডিঅ'ত বাই বাই